মেঘৰ আৰে আৰে কহুৱাই লুকা ভাকু খেলাৰ লগে লগে ধৰালৈ আগমন ঘটে শৰতৰ আৰু সেই শৰতৰ ৰাণীক আদৰিবলৈ ইতিমধ্যে সকলো ৰাইজ ব্যস্ত হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছে যিসকল মৃৎশিল্পী আছে তেখেতসকল আৰু মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি সমষ্টিৰ অন্তৰ্গত গটঙাত আৰু গটঙাৰ এটা মৃৎশিল্প প্ৰতিষ্ঠানত মই কেমেৰা পাৰ্চন নৱক সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত আছে কিদৰে শাৰী শাৰী কৰি তেখেতসকলে নিৰ্মাণ কৰিছে সৰু বৰ বহু দুৰ্গাৰ প্ৰতিমা। ইয়াৰ যিগৰাকী যুৱক এই প্ৰতিমা নিৰ্মাণ কৰি আছে মই পোনপ্ৰথমে তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। এইটো কোন জেগা হয়? এইটো চামগুৰি গটঙা হয়। পূজাৰ এইবাৰ আনন্দ কেনেকুৱা, যে কিমানমান তোমালোকে প্ৰতিমা নিৰ্মাণ কৰিছা এইবাৰ? এইবাৰ আনন্দটো ভালে, কাৰণ আমাৰ CM ছাৰে যিটো নিৰ্দেশনা দিছে যে পূজা কৰিব পাৰিব বুলি, সেইটো কাৰণে আমি আনন্দিত আৰু ভাল লাগিছে। মূৰ্তি এইবাৰ যোৱাবাৰতকৈ অকণ বেছি হৈছে। কিমানমান মূৰ্তি বনাইছা এইবাৰ? এইবাৰ আমি 15খন বনাইছোঁ। 15খন বনাইছা। ইয়াত তোমালোকৰ গোটেই পৰিয়ালটোৱে অকল এই মৃৎশিল্পৰ ওপৰত জড়িত হৈ আছে, যে আগতে এতিয়া 2 বছৰকৈ লকডাউন হৈ আছিলে, পূজা পাৰ্বণ অনুষ্ঠিত হোৱা নাছিলে। এইবাৰ সামান্য লকডাউন খুলি দিয়াৰ পিছত এইবছৰ তোমালোক আটাইকেইটা পৰিয়ালে মুঠ কিমানমান প্ৰতিমা নিৰ্মাণ কৰিছা? আমাৰ আটাইকেইটা পৰিয়ালে মিলি আপোনাৰ 45খন মা দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছোঁ। 45খন মানে আগতকৈ প্ৰতিমাৰ পূজাৰ বাঢ়িছে আৰু প্ৰতিমা বেছিকৈ নিৰ্মাণ কৰিছে? হয় হয়। মানে এতিয়া চৰকাৰে লকডাউনটো খুলি দিয়াৰ বাবে তোমালোকে অকণমান সকাহ পাইছা? হয়, আমি অকণমান সকাহ পাইছোঁ যে চৰকাৰে লকডাউনটো খুলি দিছে। হয়, নিশ্চিতভাৱে এই গটঙাৰ 3টাকৈ পৰিয়াল এইদৰে মৃৎশিল্পৰ লগত জড়িত হৈ আছে আৰু তেখেতসকলে সৰু বৰ বহু প্ৰতিমা নিৰ্মাণ কৰি আছে। চৰকাৰে যিহেতু লকডাউন সামান্য পৰিমাণে শিথিল কৰিছে আৰু পূজা অনুষ্ঠিত হ'ব বুলি কোৱাৰ লগে লগে তেখেতসকলে দুগুণ উৎসাহেৰে এইদৰে প্ৰতিমা নিৰ্মাণ কৰিছে। মই কেমেৰা পাৰ্চন নৱক ইয়াত প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে কি সুন্দৰভাৱে প্ৰতিমা নিৰ্মাণ কৰি আছে তেখেতসকলে, আৰু ইয়াত যি আছে তেখেতসকলে প্ৰতিমা নিৰ্মাণ কৰিছে। মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। দাদা, এইবাৰ পূজাৰ আনন্দ কেনেকুৱা? কিমানমান প্ৰতিমা নিৰ্মাণ কৰিছে? এইবছৰ বনাইছোঁ, আগতকৈ মানে কমেই বনাইছোঁ, 20টামান বনাইছোঁ। 20টামান বনাইছে। কেনেকুৱা, আজি 2 বছৰে পূজা হোৱা নাছিলে, এইবছৰ পূজা হৈছে, 20টামান প্ৰতিমা আপোনালোকে নিৰ্মাণ কৰিব পাৰিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। এইবছৰ আমাৰ কামবিলাক কৰি আছোঁ ফূৰ্তি হিচাপত, তেনেকৈ লাগি আছে। হয়, আগতকৈ দুগুণ উৎসাহেৰে তেখেতসকলে কাম কৰিছে। মই প্ৰাগ নিউজৰ দৰ্শকক কেমেৰা পাৰ্চন নৱক সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। চব কিদৰে সুন্দৰভাৱে তেখেতসকলৰ হাতৰ পৰশত এইদৰে প্ৰাণ পাই উঠিছে দেৱী দুৰ্গা, আৰু দেখিবলৈ পাইছে মহিষাসুৰ, সিংহ, আৰু এইদৰে তেখেতসকলে সুন্দৰভাৱে প্ৰতিমা নিৰ্মাণ কৰিছে। আৰু ইয়াৰ যিজনে ইয়াত প্ৰতিমাত ৰং কৰি আছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। দাদা, কিমানমান প্ৰতিমা নিৰ্মাণ কৰিছে এইবছৰ? এইবছৰ আপোনাৰ ইয়াত 17জন। এইবাৰ সামান্য পৰিমাণে লকডাউন শিথিল কৰি দিলে। 2টা বছৰে আপোনালোকে প্ৰতিমা নিৰ্মাণ কৰিছিল যদিও কমকৈ প্ৰতিমা নিৰ্মাণ কৰিছিল বা পূজা অনুষ্ঠিত হোৱা নাছিল। এইবাৰ কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ পৰা? এইবছৰ ৰাইজৰ পৰা ভাল সঁহাৰি পাইছোঁ। হয়, আগতকৈ প্ৰতিমা বেছি নিৰ্মাণ কৰিছে? আগতকৈ প্ৰতিমা বেছি। হয়, নিশ্চিতভাৱে চৰকাৰে এইসকল লোকক অকণমান সকাহ দিছে যে লকডাউন শিথিল কৰি দিয়াৰ লগে লগে এইসকল লোকৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে। ইয়াত দেখিবলৈ পাইছে প্ৰাগ নিউজৰ। মই অকণমান বাহিৰৰ দৃশ্য দেখুৱাবলৈ নৱক অনুৰোধ কৰিম। চাওক কিদৰে সুন্দৰভাৱে এইদৰে প্ৰতিমা নিৰ্মাণ কৰি ৰাখিছে। ইয়াত দেখিবলৈ পাইছে গণেশৰ প্ৰতিমা আছে আৰু বিভিন্ন প্ৰতিমা। ইয়াত চাওক কি সুন্দৰভাৱে তেখেতসকলে ইয়াৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আছে। ইয়াৰ একচুৱেলি মাটি দি পেলাই বৰ্তমান বনাই থোৱা আছে, আৰু ইয়াৰ পিছত হয়তো ইয়াত ৰং পৰিব। তাৰপিছত এক প্ৰাণ পাই উঠিব যে যি দেৱী দুৰ্গাৰ প্ৰতিমা আছে সেই দুৰ্গাৰ প্ৰতিমাই প্ৰাণ পাই উঠিব। আৰু ইয়াত স্থানীয় লোক আছে, মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। আমি যদি অকণমান আগলৈ যাওঁ, কেমেৰা পাৰ্চন নৱক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিদৰে তেখেতসকলে প্ৰতিমা নিৰ্মাণ কৰে। একদম পোনপ্ৰথমৰ পৰা প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত চাওক পোনপ্ৰথমে খেৰেৰে তেখেতসকলে এইদৰে প্ৰতিমা নিৰ্মাণ কৰিলে, তাৰপিছত মাটিৰ লেপ দিয়ে আৰু তাৰপিছতে ৰং কৰি পেলাই এইদৰে প্ৰতিমাক প্ৰাণ পোৱায়। আৰু স্থানীয় লোক আছে, মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম। দাদা, আপুনি আজি কিমান বছৰে এইদৰে প্ৰতিমা নিৰ্মাণ কৰাৰ লগত জড়িত হৈ আছে? আজি মই প্ৰতিমা নিৰ্মাণ কৰাৰ পৰা প্ৰায় 30-35 বছৰমান হৈ গ'ল। আৰু এইবছৰ কেনেকুৱা লাগিছে? চৰকাৰে লকডাউন শিথিল কৰি দিছে সামান্য পৰিমাণে হ'লেও, কেনেকুৱা লাগিছে? এনেই শিথিল কৰি দিয়াটো আমাৰ ভালেই লাগিছে, কিন্তু বেয়া লগা নাই। আমাৰ খুবেই ফূৰ্তি আনন্দতে পাইছোঁ আমি। কিন্তু কি এই বস্তুটো আৰু আগত দিব লাগিছিলে, আগত দিলে মানে আৰু ভাল লাগিলেহেঁতেন। এতিয়া মানে যিখিনি কৰিব আগত কৰিছিলোঁ তেনেকুৱা কৰিব পৰা নাই। আৰু মই আপোনাক এটা উঠি পেলাই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ, কিয়নো মই প্ৰাগ নিউজৰ দৰ্শকক 2টা বস্তু দেখুৱাব বিচাৰিছোঁ। যে যিটো আপোনালোকে মাটিৰ লেপ দিয়ে, এই মাটিৰ লেপটো এইটো আপুনি কি মাটি ব্যৱহাৰ কৰে? অকণমান যদি কয় ভাল হ'ব। কি মাটি ব্যৱহাৰ কৰে? এইটো আঠা মাটি বুলি কয়।